বাতৰিলৈ স্বাগতম জনাইছো। আজি পঞ্চায়ত নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ পুৱা 7:30 বজাৰ পৰা বিয়লি 4:30 বজালৈকে অনুষ্ঠিত হ'ব ভোট গ্ৰহণ। উজনি অসম আৰু বৰাক উপত্যকাত অনুষ্ঠিত ভোট গ্ৰহণ পুৱা 7:30 বজাৰ লগে লগে আৰম্ভ হৈ গৈছে গোটেই প্ৰক্ৰিয়া। মুঠ 14খন জিলাত অনুষ্ঠিত প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, ইফালে শোণিতপুৰ, বিশ্বনাথ আৰু লগতে কাছাৰ, হাইলাকান্দি, শ্ৰীভূমি জিলা। এই 14খন জিলাত আৰম্ভ হৈছে 7:30 বজাৰ লগে লগে ভোটদান প্ৰক্ৰিয়া। ইতিমধ্যে ভোট গ্ৰহণৰ বাবে যি পলিং প্ৰিজাইডিং বিষয়াসকল তেওঁলোকে পুৱাৰ পৰাই গোটেই ব্যৱস্থাটো নিয়াৰিকৈ অনুষ্ঠিত কৰিবলৈ গোটেইখিনি যা যোগাৰ কৰিলে আৰু প্ৰতিটো ভোটদান কেন্দ্ৰত নিয়োগ কৰা হৈছে এগৰাকী প্ৰিজাইডিং বিষয়া, 3জনকৈ পলিং বিষয়া। তেওঁলোকে সমগ্ৰ বিষয়টো চোৱা চিতা কৰি তত্বাৱধানত ভোটদান প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। ইফালে 7 মে'ত হ'ব পঞ্চায়ত নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোট গ্ৰহণ। 11 মে'ত কৰা হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা। আৰু এই মুহূৰ্তত আমি পোনে পোনে আমাৰ দৰ্শকক লৈ যাবলৈ বিচাৰিম টিয়কলৈ সংযুক্ত হৈছো আমাৰ সাংবাদিক দিগন্ত হাজৰিকাৰ সৈতে। দিগন্ত, নিশ্চয়কৈ আৰম্ভ হৈ গৈছে ভোটদান প্ৰক্ৰিয়া। কোনটো ভোটদান কেন্দ্ৰত উপস্থিত আছে? চাওক গীতাশ্ৰী, আপুনি উল্লেখ কৰিছে 7:30 যোৱাৰ লগে লগে ইতিমধ্যে ভোটদান প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু এখন সবল, সুস্থ আৰু শক্তিশালী পঞ্চায়ত গঠনৰ স্বাৰ্থত সকলো ভোটাধিকাৰ নাগৰিক ওলাই আহিছে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে। মই মৰিয়নি সমষ্টিত আছো এই মুহূৰ্তত গীতাশ্ৰী। মৰিয়নি সমষ্টিৰ পূবতীয় গাঁও পঞ্চায়তৰ যিটো 50 নং ভোট কেন্দ্ৰ, এই ভোট কেন্দ্ৰটোত ইতিমধ্যে উপস্থিত আছো আৰু পুৱাৰে পৰাই ইয়াতে গীতাশ্ৰী যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে। গীতাশ্ৰী, আমি এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে এইবাৰ আমি পঞ্চায়ত নিৰ্বাচনৰ যি আচলতে নিৰ্বাচনী প্ৰচাৰ সময়ছোৱাত পাৰ হৈ যোৱা সময়ছোৱাত দেখিলো যে এইবাৰ কিন্তু পঞ্চায়ত ব্যৱস্থালৈ বহু শিক্ষিত উঠি অহা প্ৰজন্ম আগবাঢ়ি আহিছে। কিন্তু এটা ভাল লক্ষণ বুলি ক'ব লাগিব এই মুহূৰ্তত। আৰু আজিৰ দিনটোত আজি পুৱাৰে পৰাই কিন্তু ইয়াত বয়সস্থ ৰাইজ যিসকলে আচলতে তেওঁলোকে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে আহিছে। মই দুগৰাকী ব্যতিক্ৰমী আচলতে একেটা পৰিয়ালৰ দুগৰাকী প্ৰাৰ্থী ইতিমধ্যে দেখিছো। তেখেতসকলে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে ৰৈ আছে। প্ৰথমতে শুভেচ্ছা জনাইছো। কেনেকুৱা আজি যিহেতু ভোটাধিকাৰ ৰাইজে সাব্যস্ত কৰিছে, শুভেচ্ছা জনাইছো প্ৰথমে। ধন্যবাদ আপোনালোকলৈ। ভালেই লাগিছে, ৰাইজৰ আশীৰ্বাদ, ভগৱানৰ আশীৰ্বাদ আছে। নিশ্চয় জয় হ'ম বুলি ভাবি লৈছো। এখেত পূজা দাস আৰু তেওঁৰ স্বামী এয়া ভেনিছ দাস, দুয়োগৰাকী এইবাৰ প্ৰাৰ্থী। এগৰাকী আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী, এগৰাকী ৱাৰ্ড সদস্যৰ প্ৰাৰ্থী। শুভেচ্ছা জনাইছো। ভাল লাগিছে, ধন্যবাদ। আপুনি শুভেচ্ছা জনাইছে, ভাল পাইছো। ভাল লাগিছে। আজি মানে ৰাতিপুৱাৰ পৰাই 7:30 বজাৰ আগৰ পৰাই মানুহে লাইন পাতিছে ভোট দিবলৈ। মানে এই গাঁৱৰ পৰিৱেশত আমাৰ গাঁৱৰ জেগাতে উৎসাহটো যে হৈছে মানুহ ভোট দিয়ে, আগতে পাৰ্চেণ্টেজটো বহুত ভাল মানে আগতকৈ। এবাৰ ৰাতিপুৱাৰ পৰা মানুহে লাইন পাতিছে, ভাল লাগিছে। যাতে কোন জিকে কোন হয় পিছত এটা ভোট দিবলৈ সকলো আহিছে। বয়সস্থ ৰাইজো কিন্তু ওলাই আহিছে, লোকসকলো ভাল লাগিছে। আজি আমাৰ গাঁৱত একদম বিহু নিচিনা লাগিছে, একদম উৎসৱ মুখৰ পৰিৱেশ হৈছে। ভাল লাগিছে, নিশ্চয় ধন্যবাদ জনাইছো। মই সেই পৰিৱেশটো দেখুৱাম কিছু, যিহেতু শুভেচ্ছা জনাইছো। ভোটদান কৰা হ'ল হোৱা এটা বৃদ্ধবিলাকে দি আছে, সেইকাৰণে বয়োজ্যেষ্ঠসকলে দি আছে। নিশ্চয় নিশ্চয় ধন্যবাদ জনাইছো। মই কিছু গীতাশ্ৰী, মই ভিতৰৰ পৰিৱেশ দেখুৱাম য'ত আচলতে মহিলাসকলে ইতিমধ্যে শাৰী পাতিছে, পুৰুষসকলেও শাৰী পাতিছে। আৰু এই যি আচলতে পঞ্চায়ত নিৰ্বাচন বুলি ক'লে এটা সুকীয়া উৎসাহ থাকে আৰু সেই উৎসাহক সকলোৱে ভোট দিবলৈ অহা হৈছে। কিমান সময়ৰ পৰা লাইন পতা হৈছে? এতিয়া বেছি সময় মানে আধা ঘণ্টামান হৈছে। আধা ঘণ্টা হৈছে। আপুনিও আধা ঘণ্টা শাৰী পাতিছে? নাই আহিছো, এতিয়া আহিছো, ওলাই আহিছো। হয়, আজিৰ দিনটো ভাল লাগে যথেষ্ট। হয় ভালে লাগে। আপোনাৰ ওচৰলৈ আহিছে অকণমান। কিমান সময় শাৰী পাতি থকা? আধা ঘণ্টামান শাৰী পাতি আছো। হয়, আজি এই যে ভোটদান প্ৰক্ৰিয়ালৈ সকলোৱে আগ্ৰহেৰে ৰৈ থাকে। নিশ্চয়। মই দুটাকৈ শাৰী কৰিছে আৰু ইয়াতে যাতে কোনো ধৰণৰ আচলতে সমস্যাৰ সৃষ্টি নহয়। আইতা, ভোটদানৰ কাৰণে শাৰী পতা হৈছে। হয়, কিমান সময় অপেক্ষা কৰিছে? আধা ঘণ্টা ৰৈ থকা হৈছে। নিশ্চয় আৰু কিছু সময়ৰ পিছতে তেখেতসকলে ভোটাধিকাৰ সাব্যস্ত কৰিব। মই কিছু পৰিৱেশ, মই জ্যেষ্ঠসকল আছে, জ্যেষ্ঠসকল অকণমান আগলৈ আহিলে সুবিধা হ'ব। শুভেচ্ছা জনাইছো। ভোটদান কৰা হৈছে? হয় কৰা হ'ল? নাই কৰা নাই। শাৰী পাতি থকা হয়। নিশ্চয়। প্ৰথমতে দেখিছো যথেষ্ট সংখ্যক ৰাইজৰ পুৱাৰ ভাগতে ভিৰ হৈছে। আপুনিও এগৰাকী জ্যেষ্ঠ নাগৰিক হিচাপে শাৰী পাতিছে, ভাল লাগিছে।
পুৱা 6টা বজাতে আহি মানে ঘূৰি ঘূৰি গৈ এতিয়া মানে লাইনটোত আছো আৰু চাইডত। আপুনি কিমান সময়ত আহিলে? 6টা বজাত 6টাৰ পৰা শাৰী পাতিছে। নিশ্চয় নিশ্চয় ধন্যবাদ জনাইছো। এইসকল মহিলা, এটা শাৰীত মহিলা আৰু এটা শাৰীত পুৰুষ, বয়োজ্যেষ্ঠসকলক ইয়াতে আগস্থান দিয়া হৈছে। আৰু যিসমূহ আচলতে ইয়াত যাতে কোনো ধৰণৰ খেলি মেলিৰ সৃষ্টি নহয় তাৰ কাৰণে প্ৰশাসন সষ্টম হৈ আছে। প্ৰশাসনে খুব নিয়াৰিকৈ ভোট কেন্দ্ৰত তেওঁলোকে দায়িত্ব পালন কৰিছে। আৰু মই কৈছোৱেই যে প্ৰতিটো ভোট কেন্দ্ৰত এই ভিৰ দেখিবলৈ পোৱা গৈছে। আজিৰ এই পুৱাৰ ভাগতেই এনেধৰণৰ ভিৰ দেখিবলৈ পোৱা গৈছে। আৰু যিহেতু মই আৰু এই গীতাশ্ৰী এইটো কথা উল্লেখ কৰিব লাগিব, মই আৰম্ভণিতে কৈছো যে সকলো কিন্তু আজি পঞ্চায়ত নিৰ্বাচনৰ যিটো উৎসাহ, পঞ্চায়ত নিৰ্বাচনৰ উৎসাহ, যুৱ চামৰ ভোটাৰ বা যুৱ ভোটাৰো আমি দেখিছো পুৱাতেই তেওঁলোকো ওলাই আহিছে। কেৱল যে জ্যেষ্ঠ নাগৰিকসকল ওলাই আহিছে পুৱাতে ভোটটো বা কোনোবা কামত লৈ ওলাই যাব তাৰ পূৰ্বে ভোটটো দি যাওঁ তেনেকুৱা নহয়। যুৱ চামো আচলতে আমি দেখিছো যে তেওঁলোকৰো উৎসাহ সমানেই। গণতন্ত্ৰ আটাইতকৈ ডাঙৰ উৎসৱ নিৰ্বাচন, আৰু তেওঁলোকে ভোটটো দিবলৈ ওলাই আহিছে। নিশ্চয় নিশ্চয় গীতাশ্ৰী, যুৱ প্ৰজন্মৰ সকলো ওলাই আহিছে। মই অকণমান আপোনাৰ ওচৰলৈ আহিছো ভোটদান কৰিবৰ কাৰণে। হয়। এতিয়া অহা হৈছে নে কেতিয়াবাই অহা হ'ল? এতিয়া অহা হৈছে। আজিৰ দিনটো ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে এটা সুকীয়া আচলতে আগ্ৰহ থাকে, হয়নে? হয় বহুত আগ্ৰহ আছে। কাৰণ আমাৰ যোন প্ৰাৰ্থী উঠাইছে তেওঁক লৈ আমি বেছি গৌৰৱান্বিত, কাৰণ তেওঁ যোৱা 5 বছৰো কাম কৰি গৈছে। আপুনি কোলাত কেঁচুৱালৈও হয় যোৱা 5 বছৰে যিগৰাকী ৱাৰ্ড মেম্বাৰ উঠিছে তেখেতৰ হাজবেণ্ড এবাৰ আঞ্চলিক পঞ্চায়তৰ কাউন্সিলৰশ্বিপ উঠিছে ভিনিছ দাস, আৰু পূজা দাসো উঠিছে। আমি আশাবাদী মানে যোৱা 5 বছৰত তেওঁ ধুনীয়া কাম কৰিছে, আৰু এই বছৰো তেওঁ বিশেষে মানে ভাল। নিশ্চয় ধন্যবাদ জনাইছো। মই এগৰাকী যুৱ প্ৰাৰ্থী ভোটাৰ দেখিছো, অকণমান আগলৈ আহিলে সুবিধা হ'ব। যিহেতু এইবাৰ দেখিছো যে পঞ্চায়তত প্ৰাৰ্থিত্বৰ পৰা আৰম্ভ কৰি ভোটদানৰ কেন্দ্ৰতো দেখিছো যথেষ্ট যুৱ ভোটাৰ ওলাই আহিছে। এয়া নিশ্চয় ভাল লক্ষণ এটা গণতান্ত্ৰিক ব্যৱস্থাত। আমি সৰুৰ পৰা দেখা পাই আহিছিলো কিছুমান বস্তু বৰ্তমান মানে নতুনকৈ উঠি অহা চামৰ মাজত অলপ এৱাৰনেছটো বাঢ়িছে, যোনটো এক্সাইটমেণ্ট এটা দেখা পাইছো। কিমান সময়ৰ পৰা শাৰী পাতিছে? মইতো সোনকালে ভাবিছিলো সোনকালে ভোটটো দি আজৰি হৈ থাকো, কিন্তু সময় মানে চান্স পোৱাই নাই, ৰখি আছো, আগবঢ়াই দিছো। হয় নিশ্চয় নিশ্চয়। মই আৰু এগৰাকী যুৱ ভোটাৰসকল, মই এগৰাকী আইতাক দেখিছো। আইতা ভোটদান হৈ গ'ল? ভোট দিলে? নাই দিবলৈ আহিছেহে? কিমান সময় হ'ল অহা নে আহিছেহে এতিয়া? আহিব নোৱাৰো, গাড়ীত আহিছে, কিন্তু ভোটটো দিবই লাগিব, হয়নে? দিবই লাগিব, হয়নে? এইবাৰ কিমান, আপোনাৰ বয়স কিমান হ'ল? 70-80 বছৰ মান হ'ল। 80 মান হ'ল, কিন্তু যিদিনা ভোট হয় সেইদিনাখনি আহি ভাল লাগে, হয়নে? নিশ্চয় নিশ্চয় ধন্যবাদ জনাইছো। মই আমি পুনৰ আহি আছো আপোনাৰ ওচৰলৈ। তিতাবৰৰ পৰা আমাৰ সতীৰ্থ